নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৮ নং পাঠ বীৰাংগনা মূলা গাভৰু নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ক নং প্ৰশ্নত প্ৰথম প্ৰশ্নটিত দিয়া আছে মূলা গাভৰু কোন আছিল? উত্তৰ: মূলা গাভৰু এগৰাকী বীৰাংগনা আছিল। ক নং প্ৰশ্নৰ ২ নং প্ৰশ্নটি দিয়া আছে তেওঁৰ স্বামীৰ নাম কি? উত্তৰ: তেওঁৰ স্বামীৰ নাম ফ্ৰাছেংমুং বৰগোহাঁই। ৩ নং প্ৰশ্ন মূলা গাভৰুৱে হেংদাং লৈ কিয় যুদ্ধক্ষেত্ৰলৈ ওলাল? উত্তৰ: প্ৰতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ মূলা গাভৰুৱে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাল। ইয়াৰে পিছৰ প্ৰশ্ন কাৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল? উত্তৰ: তুৰ্বকৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল। ইয়াৰে পিছত আহিল খ নং প্ৰশ্নৰ ইয়াৰে প্ৰথম প্ৰশ্নটি দিয়া আছে তুৰ্বক কোন আছিল? উত্তৰ: তুৰ্বক আছিল মুছলমানসকলৰ প্ৰধান সেনাপতি। খ নং প্ৰশ্নৰ ২ নং প্ৰশ্নটি দিয়া আছে তেওঁ অসমলৈ কিয় আহিছিল? উত্তৰ: তেওঁ অসমলৈ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ইয়াৰে পিছৰ প্ৰশ্ন যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল? উত্তৰ: যুদ্ধক্ষেত্ৰত মূলা গাভৰুৰ সাহস আৰু বীৰত্ব দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নত দিয়া আছে কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল? উত্তৰ: কলিয়াবৰৰ ৰণত তুৰ্বক কনচেং বৰপাত্ৰ গোহাঁইৰ নেতৃত্বত যোৱা আহোম সেনাৰ হাতত পৰাস্ত হৈছিল। গ নং প্ৰশ্নৰ প্ৰথম প্ৰশ্নটি দিয়া আছে কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ: কলিয়াবৰৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। গ নং প্ৰশ্নৰ দ্বিতীয় প্ৰশ্নটি দিয়া আছে কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায়? উত্তৰ: কলিয়াবৰৰ ৰণক আৰু কপিলী-গংগা ৰণ নামেৰে জনা যায়। খ নং প্ৰশ্নৰ প্ৰথম প্ৰশ্নটি দিয়া আছে কবচ কাপোৰ কি? উত্তৰ: ৰাতিটোৰ ভিতৰতে কপা নেওঠি পাজি কাটি সূতা তৈয়াৰ কৰি ৰাতি নোপোৱাতে বৈ কাটি উলিওৱা কাপোৰক কবচ কাপোৰ বোলে। ইয়াৰে পিছৰ প্ৰশ্ন ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়? উত্তৰ: কবচ কাপোৰ ৰাতিটোৰ ভিতৰতে কপা নেওঠি পাজি কাটি সূতা তৈয়াৰ কৰি ৰাতি নোপোৱাতে বৈ কাটি তৈয়াৰ কৰা হয়। ইয়াৰে পিছৰ প্ৰশ্ন মূলা গাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? উত্তৰ: ৰাতিৰ ভিতৰতে মূলা গাভৰুৱে তেওঁৰ স্বামীক যুদ্ধৰ বাবে কবচ কাপোৰ তৈয়াৰ কৰি দিব নোৱাৰাৰ বাবে মৃত্যুবৰণ কৰা বুলি তেওঁ ভাবিছিল। ইয়াৰে পিছত আহিল ঙ নং প্ৰশ্নৰ প্ৰথম প্ৰশ্নটি দিয়া আছে কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? উত্তৰ: আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল। দ্বিতীয় প্ৰশ্ন সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়? উত্তৰ: সেইজন স্বৰ্গদেউৰ আন এটা নাম হ'ল স্বৰ্গনাৰায়ণ। ইয়াৰে পিছৰ প্ৰশ্ন তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? উত্তৰ: তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে ফ্ৰাছেংমুং বৰগোহাঁইক ৰণলৈ পঠাইছিল। ইয়াৰে পিছৰ প্ৰশ্ন পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে? উত্তৰ: পাঠটোত মূলা গাভৰুৰ বাহিৰে আন বীৰাংগনাৰ নামকেইটা হ'ল ঝান্সী ৰাণী লক্ষ্মীবাই, চুলতানা ৰেজিয়া। ইয়াৰে পিছৰ প্ৰশ্ন কোনে কেতিয়া আৰু কিয় কৈছিল কোৱা। এইটো আমি লিখিব লাগিব। মই আৰু পলম কৰিব নোৱাৰোঁ
ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে। কবচ কাপোৰ নোহোৱাকৈয়ে মই তোৰ বকক ঘটুৱাব পাৰিম। উত্তৰ: এই কথাষাৰ ফ্ৰাছেংমুং বৰগোহাঁইয়ে পত্নী মূলাগাভৰুক কৈছিল। কবচ কাপোৰ সাজু নোহোৱাৰ কাৰণে যুঁজলৈ যাব নালাগে বুলি কোৱাত স্বামী ফ্ৰাছেংমুং বৰগোহাঁইয়ে পত্নী মূলাগাভৰুক এইদৰে কৈছিল। খ নং প্ৰশ্নটিত দিয়া আছে, ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ কাটি দিব নোৱাৰাৰ বাবেহে মোৰ বঙহৰ এনেদশা হ'ল। উত্তৰ: কবচ কাপোৰ বৈ দিব নোৱাৰাত তেনেকৈয়ে ৰণলৈ গৈ স্বামী মৃত্যু হোৱা বুলি ভাবি মূলাগাভৰুৱে তেনেদৰে কৈছিল।